নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ইয়াতে কথা পাতোঁ ল অফ এট্ৰেকশ্যন, মেনিফেষ্টেশ্যন, অকাল্ট আৰু স্পিৰিচুৱেলিটিৰ বিষয়ে। আপুনি যদি এইবোৰ টপিকৰ ওপৰত ইণ্টাৰেষ্টেড হয়, মোক ফ'ল' বা ছাবস্ক্ৰাইব কৰিব পাৰে। হো'প'ন'প'ন' কি হয়, কেনেদৰে কাম কৰে তাৰ ওপৰত কথা পাতিম। ইয়াৰ বেকগ্ৰাউণ্ডৰ বিষয়ে, ইয়াৰ কিবা নিগেটিভ ইম্পেক্ট আছে নেকি, ইয়াৰ বিষয়ে ডিটেইলছত কথা পাতিম। হো'প'ন'প'ন' কি হয়? হো'প'ন'প'ন' হৈছে এছিয়ান হাৱাই প্ৰেয়াৰ, যাক আমি হিলিং প্ৰেয়াৰ নাইবা ফৰগিভনেছ ৰিচুৱেল বুলিও ক'ব পাৰোঁ। এই প্ৰেয়াৰটোৱে যিকোনো পৰিস্থিতি হিল কৰিব পাৰে, মেণ্টেলি বা ফিজিকেলি। এই টেকনিকটো বহুত পুৰণা আৰু বহুত লোকে ব্যৱহাৰ কৰা টেকনিক। যদি আপুনি এই প্ৰেয়াৰটো ভালদৰে কৰে, তেনেহ'লে যিকোনো পৰিস্থিতি হিল কৰিব পাৰিব। আপুনি যদি মেণ্টেলি কিবা ইছ্যু বা প্ৰব্লেম ফেচ কৰি আছে বা ডিপ্ৰেশ্যন এনেকুৱা কিবা পৰিস্থিতিৰ লগত যুঁজি আছে, তেনেকুৱা ক্ষেত্ৰতো এই প্ৰেয়াৰটোৱে আপোনাক হেল্প কৰিব পাৰিব। ছেকেণ্ড, যদি আপোনাৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম আহিছে, তেনেকুৱা ক্ষেত্ৰতো এই হিলিং প্ৰেয়াৰটোৱে আপোনাক কাম কৰিব। থাৰ্ড, যদি ফাইনেন্সিয়েল ইছ্যু হৈ আছে, এইটো ক্ষেত্ৰতো আপুনি এই হিলিং প্ৰেয়াৰটো কৰিব পাৰে। থাৰ্ড, যদি আপোনাৰ ফিজিকেল পেইন বা বডিৰ কিবা ইছ্যু হৈ আছে বা ইনজুৰি হৈছে, তেনেকুৱা ক্ষেত্ৰতো এই প্ৰেয়াৰটো আপুনি ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰেয়াৰটো কৰাৰ লগে লগে আমাৰ ভিতৰত থকা নিগেটিভ বিলিফছৰ ওপৰত ফুল ষ্টপ লগাই যোৱাৰ দৰে হয়। এই প্ৰেয়াৰটো কৰিলে এংগাৰ ইছ্যু থাকিলেও এই প্ৰেয়াৰটোৱে ঠিক কৰাত হেল্প কৰে। এই হিলিংটো পাৰ্মানেণ্ট হিলিং হয়। অলপ সময় ল'ব পাৰে আপোনালোকৰ পৰিস্থিতি অনুযায়ী, কিন্তু কাম 100% কৰিব। এই প্ৰেয়াৰটো ডেইলি ৰেগুলাৰ কৰিব লাগিব, তেতিয়াহে কাম কৰিব। এসপ্তাহ দুসপ্তাহ কৰি এৰি দিলে এনেকুৱাকৈ নহ'ব। এই প্ৰেয়াৰটো আপোনাৰ লাইফৰ এটা পাৰ্ট হিচাপে আপুনি ল'ব লাগিব। তেতিয়াহে এই প্ৰেয়াৰটোৱে আপোনাৰ লাইফত মেজিকেলি কাম কৰিব। এতিয়া কথা পাতিম যে প্ৰেয়াৰটো ইউজ কেনেকৈ কৰিব। এক্সাম্পল হিচাপত, যদি আপোনাৰ ৰিলেশ্যনশ্বিপ ইছ্যু হৈ আছে, তেনেহ'লে আপুনি আপোনাৰ পাৰ্টনাৰৰ দুয়োজনৰ একেলগে থকা ফটো এখন ল'ব, সন্মুখত ৰাখি এই হিলিং প্ৰেয়াৰটো কৰিব পাৰে। আৰু যদি ফাইনেন্সিয়েল ইছ্যু হৈ আছে, তেনেহ'লে আপুনি ঠিক কৰিব বিচাৰে, তেনেহ'লে 10 টকাৰ নোট বা 50 টকাৰ নোট, যিকোনো নোট এখন ল'ব আৰু এই প্ৰেয়াৰটো কৰা ষ্টাৰ্ট দিব। ইন শ্বৰ্ট ক'বলৈ গ'লে, আপোনাৰ মাইণ্ডত ইণ্টেনশ্যনটো থাকিব লাগিব, আপুনি কি পৰিস্থিতিক লৈ কৰিব বিচাৰে। যিটো পৰিস্থিতি আপুনি ঠিক কৰিব বিচাৰে, সেইটো মাইণ্ডত ৰাখি প্ৰেয়াৰটো কৰা ষ্টাৰ্ট দিলেই হ'ল। প্ৰেয়াৰটোত কি কি ক'ব লাগে? ফাৰ্ষ্টতে, আই এম ছৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। আই এম ছৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এই প্ৰেয়াৰটো কৰাৰ সময়ত আপুনি এই প্ৰেয়াৰটো ফিল কৰিব, ইম'শ্যনটো কানেক্ট কৰিব। এনেদৰে আপুনি ইউনিভাৰ্ছৰ লগতো কানেকশ্যনটো ভাল কৰিব পাৰিব। আপোনাৰ জীৱনৰ নেগেটিভিটি, ব্লকেজ এইবোৰো দূৰ কৰাত হেল্প কৰিব। কিমান বাৰ কৰিব লাগে? আপুনি চেণ্টিঙৰ নিচিনাও কৰিব পাৰে, নহ'লে আপুনি লিখিব পাৰে 20 বাৰ, 10 বাৰ। আপুনি যদি মোক সোধে কিমান টাইম কৰিব লাগে, তেনেহ'লে 15 মিনিট কৰিব পাৰে, নহ'বা আপুনি মেডিটেশ্যন কৰাৰ সময়তো এইটো কৰি থাকিব পাৰে। আজিৰ ভিডিঅ'টোত ইমানেই। লগ পাম এটা নিউ ভিডিঅ'ৰ সৈতে। বাই।